নমস্কাৰ ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ বাংলাদেশীৰ নামত নাটক বন্ধ কৰক চৰকাৰে এবাৰ কেইবাটাও দল সংগঠনে একেলগে গুৱাহাটী কপোৱা পৰিলক্ষিত হৈছে আজিৰ দিনটোত প্ৰচণ্ড গৰমকো নেওচি এবিএমছু নেমছু আমছুৰ পৰা আৰম্ভ কৰি সংখ্যালঘু লোকে গুৱাহাটী কপাইছে আৰু সংখ্যালঘু লোকসকলৰ ওপৰত যে অত্যাচাৰ কৰা হৈছে সেই অত্যাচাৰৰ বিৰুদ্ধে খৰগ হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া কেইবাটাও দল সংগঠন স্বদেশী নাগৰিকৰ সুৰক্ষা তেওঁলোকৰ অধিকাৰ বিচাৰি ৰাজ্য সৰকাৰৰ বিৰুদ্ধে বাংলাদেশীৰ নামত নাটক বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া কেইবাটাও দল সংগঠনে জনাইছে এই মুহূৰ্তত কবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্যটা ডাঙৰ খবৰ যদি অসমত খচাকৈয়ে বাংলাদেশী আছে হিন্দু মুছলমান সকলোকে পঠিয়াই দিয়ক এনেদৰে মন্তব্য দেখিবলৈ পোৱা গৈছে এতিয়া আমছুৰ নেতৃত্ব কিন্তু প্ৰকৃত ভাৰতীয় সংখ্যালঘুৰ ওপৰত কৰা অন্যায় মানি লোৱা নহব বুলি আজি ভয়ংকৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আমছু নেতা ৰেজাউল কৰিম চৰকাৰ সহিতে সংখ্যালঘুৰ প্ৰতিবাদত কপি উঠিছে গুৱাহাটী মহানগৰ আমছু নেমছু এবিএমছুৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত গুৱাহাটী মহানগৰীত আৰু আমি দেখুৱাইছো এই মুহূৰ্তত সচলৰ পৰা কিছু দৃশ্যাংশ এনে ধৰণৰ এক পৰিৱেশে বিৰাজ কৰিছে প্ৰচণ্ড গৰমকো নেওচি আজিৰ দিনটোত ভয়ংকৰ প্ৰতিবাদ কৰা হৈছে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ বিৰোধী স্লোগান দি আজিৰ দিনটো ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত কেইবাটাও দল সংগঠনে সংখ্যালঘু লোকসকলৰ বাবে বাট মতা পৰিলক্ষিত হৈছে ওলাই আহিছে নিজৰ তেওঁলোকৰ অধিকাৰ বিচাৰি আৰু ইতিমধ্যে তেওঁলোকে কৈছে যে বাংলাদেশীৰ নামত ৰাজ্য চৰকাৰে যি নাটক আৰম্ভ কৰিছে সেই নাটক তেওঁলোকে বন্ধ কৰক যদি খচাকৈ অসমত বাংলাদেশী আছে তেনেহলে হিন্দু মুছলমান সকলোকে বাংলাদেশলৈ পঠিয়াই দিয়ক কিন্তু প্ৰকৃত যিসকল ভাৰতীয় সংখ্যালঘু তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক চৰকাৰে আৰু বাংলাদেশী সকলক পঠিয়াৰ ক্ষেত্ৰত আমিও সহায় কৰিম এনেদৰে তেওঁলোকে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত আমছু নেমছু এবিএমছুৱে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰ বিৰোধী কেইবাটাও স্লোগান দি তেওঁলোকে একেমুখে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু লোক আজি একত্ৰিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সংখ্যালঘু লোকসকল হাজাৰ হাজাৰ সংখ্যালঘু লোক সংখ্যালঘু লোক একত্ৰিত হৈছে বিভিন্ন তেওঁলোকে বেনাৰ হাতে হাতে লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিৰোধী স্লোগান দিয়া পৰিলক্ষিত হৈছে স্বদেশী নাগৰিকৰ যি সুৰক্ষা সেই সুৰক্ষা তেওঁলোকে পাব লাগে বুলি চৰকাৰৰ বিৰুদ্ধে এতিয়া খৰগ হোৱা দেখিবলৈ পোৱা গৈছে আমছু নেমছু এবিএমছু বহুদিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আৰু 11 জুনত তেওঁলোকে গুৱাহাটী কপোৱাৰ হুংকাৰ প্ৰদান কৰিছিল আৰু সেই কথা অনুসৰি তেওঁলোকে আজিৰ দিনটোত আহি উপস্থিত হৈছে গুৱাহাটীৰ সচলত আৰু তেওঁলোকে এনেদৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ দেখুৱাইছো এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে খৰগ হৈছে এতিয়া সংখ্যালঘু লোক আৰু তেওঁলোকে নিজৰ অধিকাৰ বিচাৰি আজিৰ দিনটোত এনেদৰে মাত মতা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আমি বিচাৰিছো যে বাংলাদেশীৰ নামত চাৰ্টাৰ ডাউন হৈ যাওক আৰু এই ৰাজনৈতিক বিভিন্ন কিছুমান দল আছে যে নিৰ্বাচন আহিলে হতাশগ্ৰস্ত হয় যাৰ কাৰণে আজিলৈকে বাংলাদেশী সমস্যাৰ চিৰস্থায়ী সমাধান হোৱা নাই গতিকে এই সমস্যাটো আমি স্থায়ী সমাধান বিচাৰিছো ৭১ আগৰ মানুহখিনিক সুৰক্ষা বিচাৰিছো ৭১ বাংলাদেশী ইয়াৰ পৰা যাব লাগিব এইটো স্পষ্ট বাৰ্তা আমাৰ গতিকে এই যে বাংলাদেশী নামত নিৰ্বাচন আহিলে নাটক এই নাটক বন্ধ কৰাৰ কাৰণে আমি স্পষ্টভাৱে অসম চৰকাৰক দাবী জনাইছো কাৰণ এই নাটকৰ জৰিয়তে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত সংখ্যালঘু ৰাইজ হৈছে আৰু আমি ক্ষতিগ্ৰস্ত হ'ব নিবিচাৰো কৰিব নোৱাৰিব আৰু ৭১ পিছত যিসকল আছে হিন্দু আৰু মুছলমান তেওঁলোকক আইনগতভাৱে আলাদা পঠাই দিয়ক ঘটনাস্থলীটো আমি স্পষ্টকৈ কৈছো যিসকল মানুহৰ নাম আহিছে যিসকলৰ নাম অহা নাই যিসকলে আবেদন কৰা নাই এইসকলক হাত দিব নোৱাৰে সুপ্ৰিম কোৰ্টৰ গাইডলাইন ভাৰত চৰকাৰৰ নিৰ্দেশনা ভাৰতৰ গৃহ বিভাগৰ নিৰ্দেশনা ফৰেন এফেয়াৰ্ছ মিনিষ্টাৰৰ স্পষ্ট বাৰ্তা ফৰেন এফেয়াৰ্ছ মিনিষ্টাৰৰ সমস্ত কথা ৰাষ্ট্ৰসংঘই ক্লিয়াৰ কৰিছে গতিকে এইসকল মানুহক তেওঁলোকে হাত দিব নোৱাৰে যিবিলাকে কেছ কৰি থকা হাত দিব নোৱাৰে সেইবিলাক মানুহক হাত দি অন্যায় কৰে সেইকাৰণে আমি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আমি আইডেণ্টি কাৰ্ড বিচাৰিছো ইনজেকশ্যন সম্পূৰ্ণ কৰা বিচাৰিছো আৰু ফৰেনাৰ্ছৰ নামত যি অন্য অসমৰ সংখ্যালঘু কৰিছে এইটো বন্ধ কৰাৰ দাবীত তাৰমানে সমন্বয়ে তেওঁলোকে দিছো পৰৱৰ্তী পৰ্যায়ত যদি মুখ্যমন্ত্ৰীয়ে এইবোৰ বন্ধ নকৰে মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা ধৰণে গৰু ছাগলী কৰে মানুহক মানুহ বুলি গণ্য নকৰি ভাৰতীয় অন্যায় কৰে ইয়াৰ পৰিণাম মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে এক বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকিবৰ কাৰণে স্পষ্ট কৰে আৰু তেওঁলোকে যদি বাংলাদেশী আছে চালি জাৰি চাই বাংলাদেশৰ লগত বাংলাদেশ পঠাই দিয়ক আমি সহযোগিতা কৰিম কিন্তু ভাৰতীয় নাগৰিকৰ
হাত দিলে কিন্তু পরিণাম সরকারে বুঝিব লাগিব পঁচিছ মাৰ্চৰ আগৰ কৰিব নোৱাৰিব আৰু ৭১ পিছত যিসকল বিৰোধী আছে হিন্দু মুছলমানৰ তেওঁলোকক আইনগতভাৱে আলাদা পেলাই দিয়ে ঘটনাস্থলীটো আমি স্পষ্টকৈ কৈছো যিসকল মানুহৰ নাম আহিছে যিসকলৰ নাম অহা নাই যিসকলে আবেদন কৰা নাই এইসকলক হাত দিব নোৱাৰে সুপ্ৰিম কোৰ্টের গাইডলাইন ভারত সরকারের নির্দেশনা ভারতের গৃহ বিভাগের নির্দেশনা ফরেন অ্যাফেয়ার্স মিনিস্টারের স্পষ্ট বার্তা ফরেন অ্যাফেয়ার্স মিনিস্টার সমস্ত কথা রাষ্ট্রসংঘের ক্লিয়ার করছে কিন্তু এই সকল মানুষ তেওঁলোকে হাত দিব নোৱাৰে বিপদে কেছ কৰি থকা হাত দিব নোৱাৰে সেইবিলাক মানুহক হাত দি অন্যায় কৰে সেইকাৰণে আমি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আমি আইডেন্টি কাৰ্ড বিচাৰিছো ইনজেকশ্যন এনাৰ্জি কাৰ্ড সম্পূৰ্ণ কৰা বিচাৰিছো আৰু ফৰেনাৰ্ছৰ নামত যি অন্য অসমৰ সংখ্যালঘু কৰিছে এইটো বন্ধ কৰাৰ দাবীত তাৰমানে ৰাজ্য সমন্বয় কমিটি দিছো পৰৱৰ্তী পৰ্যায়ত যদি মুখ্যমন্ত্ৰীয়ে এইবোৰ বন্ধ নকৰে মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা ধৰণে গৰু ছাগলী কৰে মানুহক মাৰো বুলি গণ্য নকৰি ভাৰতীয় অন্যায় কৰে ইয়াৰ পৰিণাম মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে এক বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকিবৰ কাৰণে স্পষ্ট কৰে আৰু তেওঁলোকে যদি বাংলাদেশী আছে চালি জাৰি চাই বাংলাদেশৰ লগত বাংলাদেশ ঘূৰাই দিয়ে আমি সহযোগিতা কৰিম কিন্তু ভাৰতীয় নাগৰিকৰ হাত দিলে কিন্তু পৰিণাম চৰকাৰে বুজিব লাগিব আমি বিচাৰিছো যে বাংলাদেশী নামৰ দোকান শাটার ডাউন হৈ যাওক আৰু এই ৰাজনৈতিক বিভিন্ন কিছুমান দল আছে যে নিৰ্বাচন আহিলে হতাশগ্ৰস্ত হয় যাৰ কাৰণে আজিলৈকে বাংলাদেশী সমস্যাটো চিৰিয়াছলি সমাধান হোৱা নাই গতিকে এই সমস্যাটো আমি স্থায়ী সমাধান বিচাৰিছো ৭১ আগৰ মানুহখিনিক সুৰক্ষা বিচাৰিছো ৭১ পিছত বাংলাদেশী ইয়াৰ পৰা যাব লাগিব এইটো স্পষ্ট বাৰ্তা আমাৰ গতিকে এই যে বাংলাদেশী নামত নিৰ্বাচন আহিলে নাটক এই নাটক বন্ধ কৰাৰ কাৰণে আমি স্পষ্টভাৱে অসম চৰকাৰক দাবী জনাইছো কাৰণ এই নাটকৰ জৰিয়তে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত সংখ্যালঘু ৰাইজ হৈছে আৰু আমি ক্ষতিগ্ৰস্ত হ'ব নিবিচাৰো